এই মুহূৰ্তত মই উপস্থিত আছোঁ দুবিয়া পঞ্চায়তৰ অন্তৰ্গত ১ নং যি নাহৰণি আৰু নাহৰণি এটা অংগনবাড়ী কেন্দ্ৰত উপস্থিত আছোঁ আৰু এই অংগনবাড়ী কেন্দ্ৰত প্ৰায় ৩ বছৰ পূৰ্বে ইয়াতে যি চৰকাৰে হাতত লোৱা আঁচনি জল জীৱন আঁচনি যি আছিলে জেজেএম আৰু সেই জেজেএম আঁচনি ইয়াত আচলতে স্থাপনহে কৰিলে কিন্তু এই জেজেএম আঁচনিৰ পৰা আজি শিশুসকলে হওক বা এই নামঘৰে হওক বা কোনো লোক আজিলৈকে ইয়াত উপকৃত নহ'ল ইয়াৰ পৰা এটুপি খোৱা পানীও নহ'ল আজিলৈকে পাবলৈ সক্ষম নহ'ল এই অংগনবাড়ী কেন্দ্ৰৰ কণ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে মোৰ ভিডিঅ' পাৰ্চনে দেখুৱাইছে এইটোৱে হৈছে ১ নং নাহৰণিৰ যি অংগনবাড়ী কেন্দ্ৰ আছিলে আপোনালোকে অংগনবাড়ী কেন্দ্ৰত প্ৰতিষ্ঠা কৰা যি জেজেএম আচলতে জল জীৱন যি মিছনৰ অধীনত অসম চৰকাৰে হাতত লৈছিল বিশুদ্ধ খোৱা পানী যোগানৰ বাবে কিন্তু আজিলৈকে সফল নহ'ল আজিলৈকে ইয়াত এটুপি পানী পাবলৈ সক্ষম নহ'ল আৰু এনেদৰেই শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰ আচলতে মই দেখুৱাইছোঁ এই মুহূৰ্তত ইয়াত এটুপু পানী নোলায় জেজেএম আঁচনি যি অসম চৰকাৰে হাতত লৈছিল বিশুদ্ধ খোৱা পানীৰ বাবে ঘৰে ঘৰে যি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ কথা কৈছিল সেয়া কিন্তু এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা গৈছে আচলতে আছে গৰু নেবাই হাল থকাৰ সলনি নোহোৱাই ভাল সেই গতি হৈছে আৰু এই মুহূৰ্তত মই এই অংগনবাড়ী কেন্দ্ৰত কৰ্মৰত এগৰাকী মহিলাৰ কাষলৈ আহিছোঁ নিশ্চয় আপুনি ইয়াতে কাম কৰে নহয় কি কৰে এতিয়া ইয়াতে মই সহায়িকা কৰোঁ পানী যোগান আঁচনি আজিলৈকে পোৱা নাই এনেই বনাই থৈহে গ'ল আৰু বনাই থৈ যোৱাৰ পৰা আজিলৈকে আমি পানী পোৱা নাই শিশুসকলৰ বাবেও আমাৰ বহুত অসুবিধা হৈছে পানীৰ কাৰণে আৰু ওচৰতে আমাৰ নামঘৰটো আছে ১ নং নাহৰণি সেই নামঘৰৰ ৰাইজসকলেও অকণমান অসুবিধা হৈছে পানীকণ পোৱা হ'লে ৰাইজেও চলিব পাৰিলেহেঁতেন আমি অংগনবাড়ী কেন্দ্ৰটো ধুনীয়াকৈ চলিব পাৰিলোহেঁতেন এতিয়া সকলো ৰাইজৰে অকণমান অসুবিধা হৈছে পানী পোৱাই নাই আজিলৈকে কিমান দিন হ'ল এইটো বনোৱা এইটো এতিয়া প্ৰায় ৩-৪ বছৰে হ'ল মোৰ চনটো মনত নাই বাৰু এই আমাৰ লগত যোগাযোগ নকৰিলে দেবেন বাহৈ নামৰ লোকজনে বনাইছিলে কোন পঞ্চায়ত পৰে এইটো আপোনালোকৰ এইটো আমাৰ দুবিয়া পঞ্চায়ত আৰু এই কেন্দ্ৰ ১ নং নাহৰণি কেন্দ্ৰ আমাৰ ১ নং নাহৰণি কেন্দ্ৰ আজিলৈকে পানী নাপালোৱেই আজিলৈকে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনক কি ক'ব আপুনি আৰু ইয়াৰ পঞ্চায়তৰ প্ৰতিনিধি কি ক'ব এতিয়া এইখিনি দেখিছে সকলো ৰাইজে বা আপোনালোকেও দেখিছে পানী আমি ইয়াত পাইছোঁনে নাই এতিয়া আহি আজি দেখিলে গতিকে ইয়াত পানী নায়েই পোৱাই নাই আমি একেবাৰে সেয়াই হয় ইতিপূৰ্বে আমি এই কেন্দ্ৰতে কৰ্মৰত যিগৰাকী সহায়িকা তেখেতৰ পৰা কিছু মন্তব্য ল'লোঁ যে ইয়াতে যি প্ৰতিষ্ঠা কৰিলে জেজেএম জল জীৱন যি মিছনৰ যি আঁচনি আৰু সেই আঁচনিৰ যি পানী বাবে যি আচলতে ইয়াতে স্থাপন কৰিছিলে প্ৰকল্পটো আৰু কিন্তু আজিলৈকে ইয়াৰ পৰা এটুপি বিশুদ্ধ খোৱা পানী নাপালে ছাত্ৰ ছাত্ৰীসকলে আৰু এই ওচৰৰ কাষে পাজৰে থকা ওচৰত কাষৰ নামঘৰ আছে নামঘৰৰ ভকতসকলেও হয়তো কেতিয়াবা ইয়াৰ পৰা এবাল্টিং বা এগিলাচ পানী হয়তো পাবলৈ সক্ষম নহ'ল আৰু এনেদৰেই আচলতে আভুৱা ভাৰিছে অসম চৰকাৰৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে যদি আচলতে চকু মেলি যদি এবাৰ চাই আচলতে চকুমুদা কুলি ভাও ধৰি থাকে সকলো দেখি শুনিও গতিকে এই যি ১ নং নাহৰণি ককিলা নাহৰণিৰ যিটো অংগনবাড়ী কেন্দ্ৰৰ যি জল জীৱন আঁচনি ইয়াক কাৰ্যক্ষম কৰি তোলাৰ বাবে আহ্বান জনাইছে আৰু ইতিপূৰ্বে আমি দা নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱালোঁ এনেদৰে আচলতে আভুৱা ভাৰিছে বিভিন্ন ঠাইত আৰু এনেকুৱা বহুত এনেধৰণৰ আঁচনি বিকল হৈ থকা আঁচনি ওলাব আৰু আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম দা নিউজ প্লাছৰ দৰ্শকসকলক